নমস্কাৰ, মোৰ নাম পল্লৱী দাস আৰু আজি হৈছে 19 তাৰিখ আৰু মোৰ আজি এজ হৈছে 24 years 11 monthৰ 8 days আৰু আজি মোৰ কালি যিখিনি চেলেঞ্জ বা যিখিনি টাস্ক লৈছিলোঁ সেইখিনি কমপ্লিট কৰিব পাৰিলোঁ নে নাই সেইখিনি দেখাম আৰু আজি কি নতুন চেলেঞ্জ লৈছোঁ আৰু কি আজি কমপ্লিট কৰিম সেইখিনি দেখাম আৰু মোৰ ডে শেডিউলে হয় একচুৱেলি সেইটো চেলেঞ্জৰ নামত মানে গোটেইখিনি মই ৰাতিপুৱাতে লিখি লওঁ যে এইখিনি কমপ্লিট কৰিম আৰু কিছুমান ফিক্স ৱৰ্ক থাকে সেইখিনি মই কালি দেখাইছোঁ ভিডিঅ'ত যে এইখিনি আমাৰ ফিক্স ৱৰ্ক আৰু এইখিনি আমি এনেকৈ কৰোঁ ডেইলি এইখিনি কৰাটো মেণ্ডেটৰী হয় আৰু সেইখিনি আজি কি কৰিব পাৰিলোঁ তাৰে কি বাকী ৰখিলে সেইখিনি দেখাম আৰু নতুনকৈ আজি কি কৰিলোঁ মৰ্ণিঙৰ পৰা আৰু ভিডিঅ'টো একচুৱেলি এতিয়া ষ্টাৰ্ট কৰা হৈছে 9:30 তো আজি চাওঁ ভিডিঅ'টো কি কৰোঁ আৰু কালি কি কৰিলোঁ সেইখিনি দেখাম অলপ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আজি দেখাই দিছোঁ এইখিনি আমাৰ ফিক্স ৱৰ্ক হয় আৰু সেইটো আজি ডেট কাটা হ'ল কালি ডেট কাটা হ'ল পেণ্ডিং টপিকৰ হ'ল ইজ হ'ল এইখিনি গোটেইখিনি কৰা হৈছে ইয়াৰ 20টা পইণ্টৰ ভিতৰত মাত্ৰ কোটেশ্যন লিখা নহ'ল আৰু কোডিং কৰা নহ'লে সেইখিনি কালি কাম পৰহিও কৰিব আছিলে এই দুটা ফিক্স ৱৰ্কৰ ভিতৰত এই দুটা কাম কৰা নহ'লে কালি কৰা নহ'ল পৰহিও কৰা নহ'ল আৰু চাওঁ আজি কৰিব পাৰোঁ ট্ৰাই কৰিম আজি 20টা পইণ্টৰ ভিতৰত 20টা কমপ্লিট কৰিবলৈ তো এইখিনি মোৰ ফিক্স ৱৰ্ক ডেইলি এইখিনি কৰা হয় আৰু কালি কি নোটছ বনালোঁ আছামিৰ বুকৰ পৰা আৰু সেইখিনি দেখাম আৰু আজি কিছুমান নোটছো মই দেখাম মই কেনেকৈ নোটছ বনাইছোঁ সেইখিনিও দেখাম এইখিনি আমাৰ ফিক্সটো ঠিক আছে মই এতিয়া নোটছ দেখাবলৈ গৈছোঁ কালি 18 তাৰিখ আছিলে কালি এইটো এই 3টা পইণ্ট এক্সট্ৰাকৈ লোৱা আছিলে ফিক্স ৱৰ্কৰ বাহিৰেও তো মেনচুৰেশ্যনৰ ফৰ্মুলা লিখা হৈ গ'ল আৰু আছামিৰ নোটছো লিখা হ'ল এছ পি বাক্সি ৰিডিং মই ৰিডিয়াম পঢ়িম বুলি কৈছিল বুলি ৰিডিয়াম পঢ়া নহ'লে ইংলিছৰ তাৰপিছত আছিলে কালি এইখিনি মই আছামীয়া বুকৰ পৰা উঠোৱা নোটছখিনি এইখিনি উঠাইছিলোঁ আয়ুষ্মানৰ ৰঙাতালিকে স্থান পোৱা অসমৰ প্ৰাণী তো এইখিনি গোটেইখিনি এনেকৈ প্ৰথমতে আয়ুষ্মান লিষ্ট কেইটা মই লিখি লৈছোঁ কেইটা মানে ভাগত ভগাব পাৰি আয়ুষ্মান লিষ্টটো কিন্তু টোটেল হৈছিলে 10টাত এনেকৈ লিখিলোঁ আজি আৰু লিখিব লাগিব তাৰ ভিতৰত এতিয়া আয়ুষ্মানত যেনেকৈ এক্সটিং বা বিলুপ্ত প্ৰায় প্ৰাণী কোনবোৰ হয় তেনেকৈ আৰু সেইবোৰ এনিমেলবোৰৰ নাম লিখিব লাগিব তো কালি ইমানখিনি লেখা হ'ল আৰু আজি শ্বেয়াৰ কৰিম মই মোৰ নোটছ এইবোৰ আছে মই এইখিনি আছে মোৰ জিঅ'গ্ৰাফী নোটছ আৰু জিঅ'গ্ৰাফী নোটছৰ পাছতে আছে সেইফালে পলিটি আছে এনেকৈ তো মই নোটছবোৰ এনেকৈ লিখিছোঁ এফ'ৰ চাইজ পেপাৰ লিখিলে এটাই ভাল হয় মানে লগাবলৈ বা কিছুমান পেজ যদি কিছুমান কুৱেশ্যন বা কিছুমান পইণ্ট যদি মাজত লিখা নহয় তেন্তে এফ'ৰ চাইজ পেপাৰ লিখিলে মাজত আকৌ সেইটো লগাই দিবলৈ ভাল হয় তো সেইকাৰণে এফ'ৰ চাইজ পেপাৰে মই প্ৰিফাৰ কৰিছোঁ নোটছ বনোৱাৰ কাৰণে তেনেকৈ কিছুমান নোটছ আছে এইফালে আছে মিক্স টপিকো এইবোৰে আছে মিক্স টপিক এতিয়ালৈকে 11টা টপিক হৈছে তো আৰু বহুতো ওলাব টপিক এইখিনিও নোটছ বনাই কমপ্লিট কৰিব লাগিব এতিয়া বহুত বাকী আছে নোটছ বনাবলৈ আৰু এইফালে আছিলে হিষ্ট্ৰী টপিক হিষ্ট্ৰী চিলেবাছ এইখিনি কভাৰ কৰা হৈছে এতিয়ালৈকে তো আৰু এটা মই বস্তু শ্বেয়াৰ কৰিম আপোনালোকৰ লগত মই মোৰ ডে শেডিউলটো বনাওঁ আৰু প্ৰত্যেক এঘণ্টাৰ কাৰণে আমি এটা চাৰ্ট বনাই লওঁ তো 1 ঘণ্টাত আমি কিমানখিনি পঢ়া হ'ল সেইখিনি ধৰি ল'লোঁ 6টাৰ পৰা 7টালৈ কিমান টাইম পঢ়া হ'ল এইটো 16 তাৰিখৰ আছিলে তো 28 মিনিট পঢ়া হ'ল তো তেনেকৈ 28 মিনিটটো তেনেকৈ কাটি গৈছোঁ তাৰপিছত তেনেকৈ গোটেইখিনি এনেকৈ কৰা হয় ডেইলি এঘণ্টা মূৰে তো 6টাৰ পৰা ধৰি 6টাৰ পৰা 9টালৈকে 6টাৰ পৰা 9টা নহয় 6টাৰ পৰা 10টালৈকে পঢ়া হয় আমাৰ তো 10টালৈকে যিমানখিনি সময় হয় গোটেই দিনটো মৰ্ণিং 6টাৰ পৰা ৰাতি 9টালৈকে 10টালৈকে তেনেকৈ এইটো এটা লিষ্ট বনাই লৈছোঁ আমি টাইম কাটাৰ তো আজি পঢ়িছিলোঁ মৰ্ণিঙত এইখিনি আজি মৰ্ণিঙত প্ৰায় 1.5 ঘণ্টা পঢ়া হৈছে আৰু এতিয়া মই ভিডিঅ' বনাই আছোঁ 2 ঘণ্টা পঢ়ি কিনে তো এইখিনিয়ে মই ডেইলি এনেকৈ কৰোঁ মই এনেকৈ বনাই লওঁ তো আপোনালোকে কেনেকৈ বনাই জনাব আজি ইমানেই আছিলে মোৰ ভিডিঅ' যদি ভাল লাগে জনাব ধন্যবাদ